All my dear students, welcome back to your English class. আজি আমাৰ ক্লাছৰ বিষয়বস্তু হ'ব তোমালোকৰ পাঠ্যপুথিৰ প্ৰথমটো কবিতা দ্য ৰোড নট টেকেন। কবি ৰবাৰ্ট ফ্ৰষ্ট। ৰবাৰ্ট ফ্ৰষ্টৰ এইটো অতি বিখ্যাত এটা কবিতা য'ত কবিয়ে আমাৰ দৈনন্দিন জীৱনত ঘটা উদাহৰণৰ সহায়ত এই সত্যটো ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে যে আমাৰ জীৱনত আমি যিমানবোৰ পছন্দ কৰোঁ, চইচেছ কৰোঁ, সেই চইচেছবোৰে আমাক গঠন কৰে। This well-known poem is about making choices and the choices that shape us, যোনটোৱে আমাক গঠন কৰে। এতিয়া মই কবিতাটোৰ মূল ভাৱটো অতি চমুকৈ প্ৰথমতে তোমালোকক কৈ দিবলৈ লৈছোঁ যে এদিনাখন যেতিয়া কবিয়ে এখন অৰণ্যৰ মাজেৰে গৈছিল, তেওঁ এনেকুৱা এক স্থানত উপনীত হৈছিল য'ত সেই অৰণ্যখনৰ পথটো দুটা বেলেগ ভাগত বিভাজিত হৈছিল আৰু কবিয়ে তাতে স্থিৰ হৈ ৰৈছিল আৰু কোনটো দিশ পচন্দ কৰিব তাকে লৈ তেওঁ বিমূৰত পৰিছিল। তেওঁ দুয়োটা পথেৰেতো আগবাঢ়িব নোৱাৰে, সেয়ে তেওঁ দুয়োটা পথৰ পিনে দৃষ্টি দিছিল আৰু সেই অভিজ্ঞতাটোৱে আমাক এই পয়েমটোৰ জৰিয়তে তেওঁ বুজাইছে। এই পয়েমটো অতি গুৰুত্বপূৰ্ণ কাৰণ এই পয়েমটো আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত হৈ আছে, তোমালোকৰ ভৱিষ্যতৰ লগতো জড়িত হৈ আছে। কাৰণ আমি ভৱিষ্যতত কি হ'মগে সেইটো নিৰ্ভৰ কৰিব আমি বৰ্তমানত কি কাম কৰিছোঁ। তোমালোকে এতিয়া ছাত্ৰ ছাত্ৰীৰ জীৱনত যদি ভালকৈ পঢ়া শুনা কৰা তেনেহ'লে তোমালোকৰ ভৱিষ্যত অতি সুন্দৰ হ'ব। যদিহে নকৰা তোমালোকেও জানা তাৰ পৰিণামটো কি হ'ব। তেনেহ'লে আহা আমি এই কবিতাটো আৰম্ভ কৰোঁ। ইয়াত এখন মই ফটো দেখাইছোঁ। ফটোখন দেখি নিশ্চয় গম পাইছা যে কবিয়ে ঠিক এনেকুৱা এটা পৰিস্থিতিতে সন্মুখীন হৈছিলে য'ত তেওঁ অৰণ্যখন দুটা ৰাস্তাত বিভাজিত হৈ গৈছিলে। ইয়াত যেনেকৈ দুটা ৰাস্তা দেখিছা তেনেদৰে বিভাজিত হৈ গৈছে। এতিয়া আমি ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে দুটা লাইন জানি লওঁ। This poem is written by Robert Frost. পয়েমটো কোনে লিখিছে? ৰবাৰ্ট ফ্ৰষ্টে লিখিছে। He is an American poet. তেওঁ এজন আমেৰিকান পয়েট হয়। Who writes simply. বহুত সহজ সৰলভাৱে লিখে but insightfully, কিন্তু গভীৰভাৱে লিখে। About common ordinary experiences. দৈনন্দিন জীৱনত ঘটা সাধাৰণ অভিজ্ঞতাসমূহৰ ওপৰত তেওঁ অতি গভীৰভাৱে লিখে, কিন্তু তেওঁ ভাষাটো অতি সৰল হয়। এতিয়া আমি পয়েমটোৰ প্ৰথম পেৰেগ্ৰাফটোলৈ আগবাঢ়িম। প্ৰথমতে মই এবাৰ পঢ়ি দিছোঁ, ভালকৈ শুনিবা। Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler long I stood, and looked down one as far as I could, to where it bent in the undergrowth. এই পাঁচটা লাইনৰ অৰ্থ জনাৰ আগতে আমি এই পেৰেগ্ৰাফটোত থকা কঠিন শব্দকেইটাৰ অৰ্থ জানি লওঁ আহা। প্ৰথম, ডাইভাৰ্জ মানে হ'ল পৃথক হোৱা, বেলেগ হৈ যোৱা। ট্ৰেভেলাৰ মানে হ'ল যাত্ৰী। বেণ্ট মানে হ'ল ভাঁজ লগা। আণ্ডাৰগ্ৰ'থ মানে হ'ল ঘাঁহ বননি। তো তেনেহ'লে আমি আকৌ পেৰেগ্ৰাফটোলৈ ঘূৰি গৈছোঁ। এতিয়া পঢ়িম আমি আকৌ এবাৰ। Two roads diverged in a yellow wood. সোণালী অৰণ্যৰ মাজেৰে দুটা পথ বিভাজিত হৈছিল। And sorry I could not travel both. আৰু মই দুখিত যে মই দুয়োটা পথেৰে একেলগে যাত্ৰা কৰিব নোৱাৰোঁ। And be one traveler long I stood. আৰু এগৰাকী যাত্ৰী হৈ মই বহু সময় থিয় হৈ আছিলোঁ। And look down one as far as I could. আৰু মই যিমান দূৰ পাৰোঁ তললৈকে চাইছিলোঁ। To where it bent in the undergrowth. তালৈকে য'ত এই পথটো ঘাঁহনিত বেঁকা হৈছিল। যেতিয়া আমি এই ছবিখন দেখিছিলোঁ, এই ছবিখন দেখোঁতে গম পাইছিলোঁ যে পয়েটজন, কবিজন ঠিক সোঁ মাজত থিয় হৈ আছে আৰু সোঁ মাজত থিয় হৈ তেওঁ দুটা ৰাস্তা তেওঁ সন্মুখত দেখিছিলে আৰু তেওঁ কৈছে যে তেওঁ এজন পথিক হিচাপে তেওঁ দুইটা ৰাস্তা একেলগে ভ্ৰমণ কৰিব নোৱাৰে আৰু তেওঁ সেইকাৰণে মাজ ৰাস্তাতে ৰৈ সেই ৰাস্তা দুটালৈ বহুত দূৰ দৃষ্টি নিক্ষেপ কৰিছিলে যে তেওঁ কোনটো ৰাস্তা বাছি ল'ব। ঠিক তেনেকৈ আমাৰ জীৱনতো এনেকুৱা বহুত পৰিস্থিতি আহে য'ত আমাৰ সন্মুখত বহুতখিনি কথা থাকে
আৰু তাৰ মাজৰে আমি এটা বাছি ল'বলগীয়া হয় তেনেহ'লে আমি দ্বিতীয় পেৰাগ্ৰাফটোলৈ আগবাঢ়োঁ Then took the other just as fair and having perhaps the better claim because it was grassy and wanted wear though as for that passing there had warned them really about the same এতিয়া এই পেৰাগ্ৰাফটোত থকা ফেয়াৰ মানে হ'ল সুন্দৰ ক্লেইম মানে হ'ল অধিকাৰ wanted wear মানে হ'ল অব্যৱহৃত পাছিং মানে হ'ল পাৰ হোৱা worn মানে হ'ল পৰিধান কৰা তেনেহ'লে আমি আকৌ শুনিম দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ তাৰপাছত কবিয়ে যিহেতু দুইটা ৰাস্তালৈ চাই আছিলে তাৰপাছত তেওঁ কি কৈছে তেওঁ আনটো পথ লৈছিলে আৰু আনটো পথটো আগৰটোৰ দৰেই সুন্দৰ আছিলে এণ্ড হেভিং পাৰহাপছ দ্য বেটাৰ ক্লেইম আৰু সম্ভৱত সেইটো অধিকাৰো আছে কাৰণ তেওঁ দুইটা ৰাস্তাই সমানে চাব লাগিব বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ আৰু সেই ৰাস্তাটো ঘাঁহনিৰে পৰিপূৰ্ণ আছিল আৰু দেখাত অব্যৱহৃত যেন লাগিছিল যেন বেছি ব্যৱহাৰ হোৱা নাই Though as for that the passing there, যদিও এই পথেৰে অধিক লোক চলাচল নকৰে, had warned them really about the same. দুয়োটা পথেই প্ৰায় একেযোৰ পোচাকেই যেন পৰিধান কৰি আছিল মানে ইয়াত ৰাস্তাটো মানুহৰ লগত তুলনা কৰি দিছে মানে মানুহৰ লগত লগ লগাই আমাক বুজাইছে যেনেকৈ মানুহে আমি পোচাক পৰিধান কৰোঁ সেই ৰাস্তা দুটায়ো যেন একেযোৰ পোচাকেই পৰিধান কৰি আছিলে তেনেহ'লে আমি 3 নম্বৰ পেৰাগ্ৰাফলৈ আগবাঢ়োঁ and both that morning equally lay in leaves no step had trodden black oh I kept the first for another day yet knowing how way leads on to way I doubted if I should ever come back তাৰপাছত এই পেৰাগ্ৰাফটোত থকা ইকুৱেলি শব্দটোৱে বুজাইছে সমানে লিভছ মানে হ'ল গছৰ পাতবোৰ ষ্টেপ মানে হ'ল খোজ ভৰিৰ খোজ ট্ৰডেন মানে হ'ল ভৰিৰ চাপ যোনটো আমি খোজকাঢ়িলে ভৰিৰ চাপটো পৰি যায় কেপ্ট মানে হ'ল ৰাখি থোৱা বা ৰাখিছিল য়েট মানে হ'ল তথাপি নয়িং মানে হ'ল জনা ডাউটেড মানে হ'ল সন্দেহ কৰা এভাৰ মানে হ'ল কেতিয়াবা তো তেনেহ'লে আমি এই লাইনকেইটাৰ অৰ্থ জানো and both that morning equally lay আৰু হেদিনাখন ৰাতিপুৱা দুয়োটা পথেই সমানেই পৰি আছিল in leaves no step had trodden black পাতবোৰত কোনো খোজৰ চিন পৰি কলা পৰা নাছিল oh I kept the first for another day আৰু মই প্ৰথমটো পথ আন এদিনৰ বাবে থলোঁ কাৰণ কবিয়ে এতিয়া কি কৰিব তেওঁ দ্বিতীয়টো পথ বাছি ল'ব yet knowing how way leads on to way আৰু তথাপি জানিছিলে কবিয়ে যে কেনেদৰে এটা পথৰ পৰা আনটো পথ ওলায় I doubted if I should ever come back আৰু কবিয়ে সন্দেহ কৰিছিলে যে যদি মই কেতিয়াবা উভতি আহিব নোৱাৰোঁ মানে তেওঁ কেতিয়াবা এই ৰাস্তাটো তেওঁ যোনটো বাছি লৈছে সেই ৰাস্তাটোত যদি যায় তেওঁ ঘূৰি আহিব যদি কেতিয়াবা কেনেবাকৈ নোৱাৰে তো তেওঁ সেই কথাটো সন্দেহ কৰিছিলে এতিয়া আমি একেবাৰে লাষ্ট পেৰাগ্ৰাফলৈ যাম I should be telling this with a sigh somewhere ages and ages hence two roads diverge in a wood and I took the one less traveled by and that has made all the difference এই পেৰাগ্ৰাফটোত থকা টেলিং মানে হৈছে কোৱা চাই মানে হ'ল হুমুনিয়াহ কৰা আমি যে হুমুনিয়াহ পাৰি কথাবোৰ কওঁ এনেকৈ যে কওঁ সেইটো বুজাইছে চামৱেৰ মানে হ'ল ক'ৰবাত এজেছ মানে হ'ল বহুত বছৰ ধৰি হেন্স মানে হ'ল গতিকে ডিফাৰেঞ্চ মানে হ'ল পাৰ্থক্য তো তেনেহ'লে আমাক এই পেৰাগ্ৰাফটোৱে কি বুজাইছে যে I shall be telling this with a sigh shall মানে হ'ল ইয়াত আমাক ভৱিষ্যতত বুজাইছে দেই ভৱিষ্যতত তেওঁ কৈছে যে মই কেতিয়াবা আকাংক্ষা প্ৰকাশ কৰি হুমুনিয়াহকাৰী এই কথাটো কম কি ক'ব চোৱা somewhere ages and ages hence ক'ৰবাত যুগ যুগ ধৰি two roads diverge in a wood এখন অৰণ্যত দুটা পথ বিভাজিত হৈছিল and আৰু মই I took the one less travel by আৰু মই কমকৈ যাত্ৰী যোনটোত যায় সেই পথটো বাছি লৈছিলোঁ and that has made all the difference আৰু ইয়ে সকলোবোৰ পৰিৱৰ্তন তেওঁ জীৱনলৈ আনিছিল তো তেনেহ'লে কবিয়ে লাষ্টত দুটা পথৰ মাজত এটা পথ বাছি ল'লে আৰু তেওঁ জীৱনত হোৱা গোটেই পৰিৱৰ্তনবোৰ তেওঁ সেই এটা পথ বাছি লোৱাৰ কাৰণে সংঘটিত হ'ব বা হ'ল তেনেহ'লে এই সুন্দৰ কবিতাটোৰ পৰা আমি এইটো বুজিলোঁ যে আমি জীৱনত
যেনেকুৱা কিছুমান পৰিস্থিতি এনেকুৱা সন্মুখীন হওঁ য'ত আমাৰ আগত 2টা বা 3টা বা 4টা কেতিয়াবা ৰাস্তা থাকিব আৰু আমি সেই মুহূৰ্তত সেই শুদ্ধ ৰাস্তাটো বাছি ল'ব লাগিব। যেনেকৈ উদাহৰণস্বৰূপে মই এতিয়া তোমালোকক ক'ব পাৰোঁ যে তোমালোক এতিয়া স্কুল বন্ধ হয়নে, তোমালোক সকলোৱে ঘৰত আৰামেৰে আছা। কিছুমানৰ হয়তো ঘৰৰ কামত অলপ সহায় কৰিছা, কিছুমানে অকল খেলি মেলি গোটেই টাইমখিনি স্পেণ্ড কৰিছা, কিছুমানে কিতাপ ভালকৈ পঢ়িছা। এতিয়া আমি অকল খেলি সময়খিনি পাৰ কৰাতকৈ যদি কিছুমানে অকণমান সময় উলিয়াই খেলিছেও আৰু সমানে স্কুলৰ কাম যিমানবোৰ আমি দি আছোঁ হোৱাটছআপত হওক বা ইউটিউবত হওক, সেই সকলোবোৰ সমানে যদি বজাই ৰাখিছা, স্কুল খোলাৰ পাছত পাঠ্যক্ৰমৰ লগত তেওঁ যেতিয়া স্কুললৈ আহিব, তোমালোক যেতিয়া আহিবা তেতিয়া নিজকে ভাল লাগিব। আমি যেতিয়া বুজাম তোমালোকে পটককৈ বুজি পাবা, কিন্তু যোনে কিতাপৰ পৰা বহুত দূৰত আছে সি বুজি পাবলৈ খুব কষ্ট পাব। আৰু সেই তেনেকেই কবিয়ে এই কবিতাটোত কোৱাৰ দৰে আমি যদি শুদ্ধ ডিচিশ্যনটো লওঁ, শুদ্ধ সিদ্ধান্ত লওঁ, তেনেহ'লে আমাৰ জীৱনটো নিশ্চয়কৈ সুন্দৰ হ'ব। আৰু যদি আমি ভুল সিদ্ধান্ত লওঁ তেনেহ'লে জীৱনটো সদায় ভুলেই হৈ গৈ থাকিব। আমি এই সুন্দৰ কবিতাটোৰ পৰা এইটোৱে বুজি পালোঁ যে কবিয়ে কিহৰ ওপৰত বেছি গুৰুত্ব দিছে, জীৱনত পচন্দ কৰা যোনটো পথ সেইটোৰ ওপৰত গুৰুত্ব বেছি দিছে। এতিয়া প্ৰতিটো কবিতাতে কিছুমান পয়েটিক ডিভাইচ থাকে, মানে অলংকাৰ থাকে। এই কবিতাটোত ৰবাৰ্ট ফ্ৰষ্টে কি পয়েটিক ডিভাইচ ইউজ কৰিছে, মূলতঃ মই তোমালোকক 2টা কথা ক'ম। প্ৰথমটো হ'ব চিমিলি। চিমিলি মানে হ'ল এটা কম্পেয়াৰ কৰা, বস্তু তুলনা কৰা, এটা আমি জনা বস্তু এটাৰ লগত তুলনা কৰা। এতিয়া ঠিক তেনেকৈ আমি কোনটো পেৰেগ্ৰাফত পাইছিলোঁ, জাষ্ট এজ ফেয়াৰ। ছেকেণ্ডটো পেৰেগ্ৰাফত পাইছিলোঁ যে জাষ্ট এজ ফেয়াৰ, মানে সুন্দৰকৈ আগৰ ৰাস্তাটোৰ লগত সিও সুন্দৰ বুলি 2টা পথ তুলনা কৰিছে। তাৰপিছত ছেকেণ্ড পয়েটিক ডিভাইচটো আমি পাম পাৰ্চনিফিকেশ্যন। পাৰ্চনিফিকেশ্যন মানে হ'ল মানৱীকৰণ। পাৰ্চনিফিকেশ্যন কোনটো লাইনত বুজাইছে, বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ, মানে কবিয়ে এইটো বুজাইছে যে ৰাস্তাটো হিউমেন, মানুহৰ নিচিনা, সিও কি কৰিছে, মানে পিন্ধিছে। আমি যেনেকৈ পৰিধান কৰে বুলি কৈছিলোঁ যে কোনটো পেৰেগ্ৰাফত পাইছিলোঁ তোমালোকক, দুয়োটা পথেই হেড ৱৰ্ন দেম ৰিয়েলি এবাউট দ্য ছেইম, এনেকৈ পাইছিলোঁ যে দুয়োটা পথেই প্ৰায় একেই পোচাক পৰিধান কৰিছে। বা বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ, কাৰণ সেইটো পূৰা গ্ৰাছী আছিলে, ঘাঁহনিৰে পৰিপূৰ্ণ আছিলে, আৰু যেন ঘাঁহে পোচাকৰ দৰে পৰিধান কৰি আছে। তেনেহ'লে আজি আমি ৰবাৰ্ট ফ্ৰষ্টৰ এই সুন্দৰ কবিতাটো পঢ়ি কমপ্লিট কৰিলোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছা, আৰু কিবা যদি সন্দেহ থাকে ভিডিঅ'টো আকৌ এবাৰ চাবা আৰু লাউড ৰিডিং দিবা। তোমালোকে পয়েমটো ভালদৰে 2-3বাৰ পঢ়িবা। ইয়াত থকা কঠিন শব্দবোৰৰ অৰ্থও মই দিয়া আছে, ভালদৰে নিজৰ বহীত টুকা কৰি লিখিবা। আৰু ইয়াকে কৈ আজিৰ ক্লাছটো মই সামৰণি মাৰিছোঁ। থেংক ইউ।